নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ APSC ফালৰ পৰা কিছুমান পদ মুকলি কৰি দিয়া হৈছে। তো বলক বিতংভাৱে চাই লওক কি পদ মুকলি কৰি দিয়া হৈছে, ইয়াৰ অৰ্হতা, মাচুল কি হয় আদি গোটেইখিনি চাই লওক। প্ৰথমতে ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব যাতে আগন্তুক এনে ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সবৰ প্ৰথমতে পাই থাকে। তো বলক এতিয়া আমি নটিফিকেশ্যনকেইটা চাই লওঁ। সো প্ৰথমটো পোষ্ট আহিছে আপোনালোকৰ APSCৰ ফালৰ পৰা কম্পিউটাৰ অপাৰেটৰৰ পোষ্ট ইয়াতে আপোনালোকে দেখা পাই গৈছে। কি দিছে ইন দ্য অফিচ অফ আসাম পাব্লিক সাৰ্ভিস কমিশন। তো আসাম পাব্লিক সাৰ্ভিস কমিশনত আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ পোষ্ট দিয়া হৈছে। টোটেল নাম্বাৰ অফ পোষ্ট দিছে 17টা পোষ্ট ইয়াতে আপোনালোকৰ ৰিলিজ কৰি দিয়া হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকে যদি চাই তেতিয়াহ'লে আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত 8টা পোষ্ট, তেনেকৈ আপোনালোকৰ OBC MOBC কেটেগৰীত 5টা পোষ্ট, ৰিজাৰ্ভ ফৰ SC আপোনালোকৰ এটা পোষ্ট দিয়া হৈছে, ৰিজাৰ্ভ ফৰ ST প্লেইনছ আপোনালোকৰ 2টা পোষ্ট আৰু ৰিজাৰ্ভ ফৰ ST হিলছ আপোনালোকৰ এটা পোষ্ট। তেনেকৈ টোটেল আপোনালোকৰ 17টা পোষ্ট দিয়া হৈছে, যাৰ মাজত এটলিষ্ট আপোনালোকৰ 3টা কাৰণে ছোৱালীসকলৰ বাবে ৰিজাৰ্ভ কৰি দিয়া হৈছে। ইয়াৰ যদি আপোনালোকে এপ্লাই ডেটৰ ফালে চাই, চ' আপোনালোকৰ ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 14 মাৰ্চ 2024 চনৰ পৰা। ইয়াৰ এপ্লাই চলিব আপোনাৰ 13 এপ্ৰিল 2024লৈকে। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ কিন্তু নীল ৰখা হৈছে। ইয়াতে আপোনালোকে চাব পাইছে এপ্লিকেশ্যন ফিজ নীল এজ পাৰ দ্য গভৰ্ণমেণ্ট নটিফিকেশ্যন। ঠিক আছে, তো আপোনালোকৰ যোনটো ফিজ দিব লাগিব 47.20, সেইটো আপোনালোকৰ কি হ'ব, প্ৰচেছিং ফিহে দিব লাগিব 47.20 ৰুপিজটো, সেইটো আপোনালোকৰ প্ৰচেছিং ফিহে, কিন্তু আপোনালোকে এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ নাই বুলি ইয়াতে অলৰেডি কৈ দিয়া হৈছে। নেক্সট আমি ইয়াৰ পিছত যদি চাওঁ, ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি দৰকাৰ। চ' ইয়াতে আপোনালোকৰ দি দিছে ইয়াৰ কাৰণে আপোনালোকে কেৱল হাই ছেকেণ্ডেৰী পাছ হ'লে কিন্তু এপ্লাই কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী কি কৰিব লাগিব, জাষ্ট পাছ হ'ব লাগিব, আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ কম্পিউটাৰৰ নলেজ থকাটো যথেষ্ট দৰকাৰ, কাৰণ যিহেতু আপোনালোকে কম্পিউটাৰৰ ওপৰতে কামবিলাক কৰিব লাগিব, এজন কম্পিউটাৰ অপাৰেটৰ হিচাপে কামবিলাক কৰিব লাগিব। যেনেকৈ আপোনালোকে কি জানিব লাগিব এইখিনি ইয়াতে দি দিয়া হৈছে। আপোনালোকে জানিব লাগিব ৱৰ্ড প্ৰচেছৰ, স্প্ৰেডশ্বীট, প্ৰেজেণ্টেশ্যন অফ গ্ৰাফিক্স, কণ্টেণ্ট, ডাটাবেছ, ইণ্টাৰনেট, সেইবিলাক আপোনালোকে জানিব লাগিব। আৰু আপোনালোকে যিকোনো অপাৰেটিং ছিষ্টেমে চলাব পাৰিব জানিব লাগিব। ইয়াৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ এজ 18 ইয়াৰ্ছৰ পৰা 40 ইয়াৰ্ছলৈকে ৰখা হৈছে। ঠিক আছে, আপোনালোকৰ এই ইয়াৰটো কাউণ্ট হ'ব 1 জানুৱাৰী 2024 তাৰিখ হিচাপত আপোনালোকৰ ইয়াৰটো কাউণ্ট কৰা হ'ব। সকলোৰে ক্ষেত্ৰত আপোনালোকৰ কি দি দিয়া হৈছে, যেনেকুৱা ST SC সকলৰ 5 বছৰৰ এজ ৰিলেক্সেশ্যন, OBC MOBC সকলৰ 3 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন, তেনেকৈ আপোনালোকৰ যিসকল ফিজিকেলি হেণ্ডিকেপ হয় তেওঁলোকৰ কাৰণে আপোনালোকৰ 10 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন আপোনালোকৰ দি দিয়া হৈছে। পে স্কেলৰ ফালে যদি চাই, যথেষ্ট বহুত ভাল পে স্কেল, আপোনালোকৰ গ্ৰেড 3 যোনখিনি পে স্কেল দি আছিলে সেইখিনি ইয়াতে পে স্কেলখিনি ৰখা দেখা পোৱা গৈছে। ইয়াতে আপোনালোকে দেখা পাইছে যে পে স্কেল আপোনালোকৰ 14,000 পৰা ষ্টাৰ্ট হ'ব 60,500লৈকে আপোনালোকৰ ইয়াতে পে স্কেল দেখা পোৱা গৈছে। আৰু আপোনালোকৰ গ্ৰেড পে 6,200। ঠিক আছে, আপোনালোকৰ পে বেণ্ড 2 হ'ব, অৰ্থাৎ চেলাৰিও যথেষ্ট ইয়াতে আপোনালোকে ভাল পাব। এতিয়া এক্সাম পেটাৰ্ণটোৰ বিষয়ে চাই লওঁ, এক্সাম পেটাৰ্ণটো কি দিছে। এক্সাম প্ৰচেছৰ ফালে যদি চাই, আপোনালোকৰ প্ৰথমতে এটা কম্পিউটাৰ টেষ্ট হ'ব, সেইটো হ'ব আপোনালোকৰ 100 মাৰ্কছৰ OMR বেছড, কম্পিউটাৰ নহয়, OMR বেছড আপোনালোকৰ টেষ্ট হ'ব 100 মাৰ্কছৰ। তাতে আপোনালোকৰ জেনেৰেল ইংলিছৰ 40টা কুৱেশ্যন, কম্পিউটাৰ থিয়ৰীৰ আপোনাৰ 40টা কুৱেশ্যন আৰু জেনেৰেল এৱাৰনেছৰ আপোনালোকৰ 20টা কুৱেশ্যন থাকিব। ইয়াৰ পিছত আপোনালোকে যেতিয়া চিলেক্ট হ'ব, তো আপোনালোকৰ কি হ'ব, প্ৰত্যেকটা পোষ্টৰ কাৰণে, অৰ্থাৎ আপোনালোকৰ 17টা পোষ্টৰ কাৰণে আপোনালোকৰ 68জন কেণ্ডিডেটক কি কৰি দিয়া হ'ব, মাতি দিয়া হ'ব, যিখিনি আপোনালোকে কি কৰিব, কম্পিউটাৰ টেষ্ট দিব লাগিব। সেইখিনিৰ পৰা আপোনালোকক কি কৰা হ'ব, চিলেকশ্যন কৰা হ'ব, যাতে আপোনালোকে তাতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্টত ভালকৈ এক্সামটো দিলে আপোনালোকে চিলেকশ্যন ইয়াতে পাই যাব। ইয়াতে যে আপুনি যদি চাই, এতিয়া এপ্লাই কিহৰ পৰা কৰিব লাগিব, আপোনালোকে অনলাইন ৱেবছাইটত গৈ APSC recruitment.in গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি তাতে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াৰ বিষয়ে যদি বেছি আপোনালোকৰ কিবা হেল্প লাগে, চ' মই মোৰ হোৱাটছআপ নম্বৰটো দি আছোঁ, তাতে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। মই যিমান সম্ভৱ আপোনালোকক হেল্প কৰিব ট্ৰাই কৰিম এপ্লাইৰ ক্ষেত্ৰত। মোৰ হোৱাটছআপ নম্বৰটো হ'ল 7664056834। আপোনালোকৰ কিবা যদি এপ্লাই কৰোঁতে হেল্প লাগে, ইয়াতে আপোনালোকে কল কৰিব পাৰিব। ঠিক আছে, আৰু এটা APSC ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে, সেইটোও চাই লওঁ। কিন্তু তাৰ আগতে ইয়াতে আৰু এটা কথা কৈ দিছে
যে আপোনালোকৰ কি হ'ব লাগিব স্মল ফেমিলি নৰ্ম যোনখন আছে সেইখিনি আপোনালোকে কিন্তু সাবমিট কৰিব লাগিব সেইখিনি ফৰ্মৰ যোনটো লিংক হয় সেইটো মই দি দিম ডেসক্ৰিপচনত তো আপোনালোকে তাৰ পৰা গৈ কি কৰি ল'ব লাগিব এপ্লাই মানে ডাউনলোড কৰি সেইখিনি ফিল কৰি আপোনালোকে ইয়াতে আপোনালোকে সাবমিট কৰিব লাগিব ঠিক আছে এইখিনি আছিল এইটো পোষ্টৰ পিছৰ পোষ্টৰ কি দৰকাৰ কি পোষ্ট সেইখিনি বলক চাই লওঁ নেক্সটটো পোষ্ট এপিএসসিৰ ফালৰ পৰা দিয়া হৈছে ইয়াতে টোটেল আপোনালোকৰ 18টা পোষ্ট আছে আৰু পোষ্টটোৰ নাম হ'ল আপোনালোকৰ মটৰ ভেহিকেল ইনস্পেক্টৰ অৰ্থাৎ আমি যাওক কি বুলি কওঁ এমভিআই বুলি কওঁ ঠিক আছে ইয়াতে আপোনালোকৰ টোটেল পোষ্ট দি দিয়া হৈছে 18টা যাৰ মাজত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে আপোনালোকৰ টোটেল 12টা পোষ্ট তেনেকৈ আপোনালোকৰ ওবিসি এমওবিসিৰ কাৰণে টোটেল 4টা আপোনালোকৰ টি টাইপছৰ কাৰণে কোনো ধৰণৰ পোষ্ট নাই এসসি সকলৰ কাৰণে দুটা পোষ্ট এসটি প্লেনছ আৰু এসটি হিলছৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো ৰিজাৰ্ভেশ্যন পোষ্ট নাই তেওঁলোকে আপোনালোকে এপ্লাই কৰিলে ওপেন কৰিতে এপ্লাই কৰিব লাগিব টোটেল পোষ্ট আপোনালোকৰ 18টা দি দিয়া হৈছে যাৰ মাজত 6টা পোষ্ট ৰিজাৰ্ভ ফৰ ওমেন ৰখা হৈছে ইয়াতে যে আপোনালোকে পে বেণ্ড চাই তো ইয়াতে আপোনালোকৰ স্যালাৰি পে বেণ্ড হ'ব 3 অৰ্থাৎ ইয়াৰ আপোনালোকে যে স্যালাৰিটো চাই আপোনালোকৰ পে স্কেল সো আপোনালোকৰ এইখিনি হ'ব দি দিয়া হৈছে ষ্ট্ৰাকচাৰটো কেনেকৈ ধৰণৰ হ'ব তো ইয়াতে আপোনাৰ ষ্ট্ৰাকচাৰটো 22000 ৰ পৰা আপোনালোকৰ ষ্ট্ৰাকচাৰ ষ্টাৰ্ট হ'ব আপোনালোকৰ স্যালাৰি 97000 লৈকে হ'ব আৰু গ্ৰেড পে আপোনালোকৰ 9400 আৰু পে বেণ্ড 3 হ'ব তো স্যালাৰি যথেষ্ট ভাল আৰু আদাৰ এলাউন্সেস যি থাকে সেইখিনি আপোনালোকে গুটেখিনি পাই যাব ইয়াৰ কোৱালিফিকেশনটোৰ ফালে যদি চাও এপ্লাই কৰাৰ কাৰণে তো আপোনালোকৰ কি লাগিব এডুকেশনাল কোৱালিফিকেশন আপোনালোকে এইচএসএলসি পাস হলে হ'ব কিন্তু আপোনালোকৰ 3 ইয়াৰ্স ডিপ্লোমা লাগিব অটোমোবাইল অৰ মেকানিক্যাল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউট অৰ গভৰ্নমেন্ট অফ আসাম ইন্ডিয়া অলসো ডিউলি ৰিকগনাইজড বাই AICTE তো আপোনালোকৰ 3 ইয়াৰ্স ডিপ্লোমা লাগিব কিহত অটোমোবাইল অৰ মেকানিক্যাল ইঞ্জিনিয়াৰিংত আপোনালোকৰ 3 ইয়াৰ্স ডিপ্লোমা লাগিব তেতিয়া হলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াতে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ 21 ইয়াৰ্সৰ তলত আপোনালোকৰ এজ হ'ব নালাগে আৰু 38 ইয়াৰ্সৰ ওপৰত হ'ব নালাগে আনৰিজাৰ্ভ ক্যাটেগৰী কাৰণে ঠিক আছে আৰু যে আপোনালোকে SC ST হয় আপোনালোকৰ 5 ইয়াৰ্স এজ ৰিলেক্সেশন OBC MOBC কাৰণে 3 ইয়াৰ্স এজ ৰিলেক্সেশন দি দিয়া হৈছে তেনেকৈ PWD সকলৰ কাৰণে 10 ইয়াৰ্সৰ আপোনালোকৰ এজ ৰিলেক্সেশন দি দিয়া হৈছে ওকে আপোনালোকৰ ইয়াতে যদি চাই सेम আগৰটো দৰে ইয়াতো আপোনালোকে কি লাগিব স্মল ফ্যামিলি নৰ্ম যোনটো আছে হেটো আপোনালোকে এপ্লাই সাবমিট কৰিব লাগিব হেটো ফৰ্মৰ যোনটো নটিফিকেশন মানে ডাউনলোড লিংক মই হেটো দি দিম ডেসক্ৰিপচনত তো আপোনালোকে তাৰ পৰা গৈ ডাউনলোড কৰি লব পাৰিব আপোনালোকৰ ইয়াতো পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব 18 মাৰ্চৰ পৰা এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 17 এপ্ৰিল লৈকে এটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তো বহুতখিনি দিন আছে আৰু এতিয়া যেহেতু আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হোৱা নাই কেদিয়াম পিছত হ'ব তো আপোনালোকে সময় বুজি এপ্লাই কৰি লব আপোনালোকৰ এপ্লাই কৰোতে কিবা যদি প্ৰবলেম হয় তেতিয়া হলে মোক এটা WhatsAppত এটা মেছেজ দিব পাৰে মই যিমান জলদি পাৰো আপোনালোকক হেল্প কৰিব ট্ৰাই কৰিম সো মোৰ WhatsApp নম্বৰটো 7664056834 এটো নম্বৰত আপোনালোকে মেছেজ দি দিব সো মই যিমান পাৰো আপোনালোকক হেল্প কৰিব ট্ৰাই কৰিম এপ্লাই কৰোতে ইয়াৰ কাৰণে যে আপোনালোকে এটা এপ্লাই ফিজটো চাই সো যেনেকৈ আগৰ পোষ্টৰ কাৰণে কোন ধৰণে এপ্লাই ফিজ লোৱা হোৱা নাছিল কেৱল আপোনালোকৰ এটা চাৰ্জ দিব লগা হৈছিল কিন্তু ইয়াতে আপোনালোকৰ এপ্লাই ফিজটো আছে জেনাৰেল ক্যান্ডিডেট সকলৰ কাৰণে প্ৰায় 300 টকাই ক'ব গলে 297.20 SC ST OBC হতৰ কাৰণে আপোনালোকৰ 197.20 আপোনালোকৰ BPL ঠিক আছে মানে বিলো পভাৰ্টি লাইন যোনসকল ক্যান্ডিডেট তেওঁলোকৰ কাৰণে আপোনালোকৰ 47.20 আৰু আপোনালোকে ফিজিক্যাল উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি হলে আপোনালোকৰো সেম তেনেকৈ 47.20 আপোনালোকে পে কৰিব লাগিব ওকে ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কি কৰিব লাগিব আগৰটোৰ দৰে ঠিক APSC ৰিক্ৰুটমেন্ট যোনটো আপোনালোকৰ অফিচিয়েল ওয়েবসাইট হয় তাতে গৈ আপোনালোকে APSC recruitment.in ত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰি আপোনালোকক নিজকে ফাৰ্ষ্টত ৰেজিষ্টাৰ কৰিবলৈ আপোনাৰ একাউন্ট ক্ৰিয়েট কৰি দেন আপোনালোকে আৰামছে তাতে এপ্লাই কৰিব পাৰিব ওকে আৰু বাকি দি দিছে কোনখিনি কি হয় আপোনালোকৰ এক্সাম কি হ'ব কি নহয় গুটেখিনিৰ ডাউনলোড লিংক অফিচিয়েল নটিফিকেশনৰ মই আপোনালোকক দি দিম ইয়াতে যদি আপোনালোকে ডাইৰেক্ট ৰিক্ৰুটমেন্ট হ'ব ঠিক আছে আৰু জোন ব্লকৰ নাম ইয়াতে দি দিছে কোনটো জোনত আপোনালোকৰ ডিস্ট্ৰিক্ট আহিব সো এইখিনি দি দিয়া হৈছে আৰু কিবা ডাউট থাকিলে জনাব মই যিমান পাৰে আপোনালোকক হেল্প কৰিব ট্ৰাই কৰিম সো ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক থ্যাংক ইউ আৰু এনে ধৰণে চেনেলটো আগুৱাই যোৱাত আপোনালোকক সহায় কৰি থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু ভিডিওটো লাইক কৰি দিব ঠিক আছে আৰু ফ্ৰেণ্ড সকলৰ মাজত শেয়াৰ কৰি দিব যাতে আগন্তুক দিনত এনেকুৱা ধৰণৰ ভিডিওবিলাক আপোনালোকে সবৰ প্ৰথমতে পাই থাকিব পাৰে
So do subscribe. Thank you.